ইয়েন কাৰাটে ডু একাডেমীত ব্লেক বেল্ট আৰু কালাৰ বেল্ট পৰীক্ষা সম্পন্ন। প্ৰায় ৩০ গৰাকী খেলুৱৈৰ অংশগ্ৰহণ। জনেল আৰু অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত পদকজয়ীক সন্মানিত। যোৱা ২৫ ডিচেম্বৰত গুৱাহাটীৰ ইয়েন কাৰাটে ডু একাডেমীত অনুষ্ঠিত হ'ল কালাৰ বেল্ট আৰু ব্লেক বেল্ট পৰীক্ষা। কালাৰ বেল্ট পৰীক্ষাত একাডেমীটোৰ প্ৰায় ২৭ গৰাকী খেলুৱৈ অৱতীৰ্ণ হোৱাৰ বিপৰীতে ব্লেক বেল্ট পৰীক্ষাত অৱতীৰ্ণ হ'ল ৪ গৰাকী খেলুৱৈ। খেলুৱৈসকলে ইয়েন কাৰাটে ডু একাডেমীৰ স্বত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক চেনচাই ভৱকান্ত এইনৰ পৰ্যবেক্ষণত প্ৰদান কৰিলে কালাৰ বেল্ট আৰু ব্লেক বেল্ট পৰীক্ষা। ইফালে গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা জনেল আৰু অসম ৰাজ্যিক কাৰাটে চেম্পিয়নশ্বিপত একাডেমীটোৰ ৫ গৰাকীকৈ খেলুৱৈয়ে লাভ কৰিছিল মুঠ ৯টা পদক। তেওঁলোক হ'ল ক্ৰমে মানসী দাস, ৰাজদীপ এন, জিৎ কাশ্যপ, নেহাল কুমাৰ আৰু নৃত্যাংশ ফুকন। ইয়েন কাৰাটে ডু একাডেমীৰ পদকজয়ী খেলুৱৈসকলক একাডেমীত সন্মানিত কৰিলে কৰ্তৃপক্ষই। আনহাতে ৰাষ্ট্ৰীয় স্কুল গেমছৰ কাৰাটে ইভেণ্টত অসমক প্ৰতিনিধিত্ব কৰিবলগীয়া হৰ্ষিতা দাসক গামোচা পিন্ধাই জনালে শুভেচ্ছা। তদুপৰি একাডেমীটোৰ শ্ৰেষ্ঠ ফাইটাৰ ৰূপে পৰিচিত জ্ঞান মেধিকো গামোচা পিন্ধাই উৎসাহিত কৰিলে একাডেমীটোৰ কৰ্তৃপক্ষই। এই অনুষ্ঠানত উপস্থিত থাকিল বিশিষ্ট সমাজকৰ্মী কুলেশ্বৰ লাগাছু, তুলেশ্বৰ পেগুৰ লগতে একাডেমীটোৰ খেলুৱৈ তথা অভিভাৱকসকল। অনুষ্ঠানটোৰ সন্দৰ্ভত গগো স্পৰ্টছ এনিৰ সন্মুখত মন্তব্য কৰিছে চেনচাই ভৱকান্ত এইনে। আৰু আমাৰ মেইন উদ্দেশ্যটো আছিলে আজি বেল্ট টেষ্ট আৰু লগতে কিউ টেষ্টৰ আজি হৈ গৈছে। ব্লেক বেল্ট এক্সাম ৩জনে দিছে আৰু বাকীকেইজনে কিউ টেষ্ট কালাৰ বেল্টৰ দিছে। আৰু লগতে আমাৰ অসম ৰাজ্যিক যিটো আমাৰ অল আছাম কাৰাটে চেম্পিয়নশ্বিপ আৰু জৰ্নেল যিখন হৈ গ'ল ৮ আৰু ৯ তাৰিখে যিটো, সেই খেলখনত আমাৰ ইয়াতে ৫জনে খেলি পেলাই ৯টাকৈ মেডেল বুটলি আনিবলৈ সক্ষম হৈছিলে। তাৰে মানসী দাস আৰু ৰাজদীপ এন, সেই দুজনক আমাৰ ছাৰৰ হতুৱাই আমি এখনি কুলাম গামোচাৰ সম্বৰ্ধনা জনালোঁ। আৰু লগতে আমাৰ হৰ্ষিতা দাস নেশ্যনেল গেমছ, স্কুল নেশ্যনেল গেমছ খেলিব যাব, তেওঁক আৰু জ্ঞান মেধিক আমি ডিচিপ্লিন এটা বেষ্ট ফাইটাৰ হিচাপে আগতো তেওঁ এচিভমেণ্ট কৰিছিলে। আমাৰ ইয়াতে ইয়েন কাৰাটেৰ বেষ্ট ফাইটাৰ আছিলে, তেওঁক আমি এখনি কুলাম গামোচা দিয়া হৈছিল। আৰু খুব ভাল লাগিছে। আজি আমাৰ পেৰেণ্টছসকলক আমি বিশেষকৈ ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে আমাৰ ইয়েন কাৰাটে ডু একাডেমীত এনেকৈ টাইম দিয়াৰ কাৰণে, আমি ভৱিষ্যতে তেওঁলোকৰ ল'ৰা ছোৱালীক আগুৱাই লৈ যাবৰ কাৰণে মই ইয়াৰ পৰাই প্ৰতিশ্ৰুতি দিছোঁ যে যিমান পাৰোঁ মই তেওঁলোকক আগুৱাই লৈ যাবৰ কাৰণে দেহকৈ কষ্ট কৰি লাগি আছোঁ। আৰু বৰ্তমান আশীৰ্বাদ কৰিব সকলো অসমবাসী ৰাইজে। আজি প্ৰায় আমাৰ 27জন টেষ্টত আমাৰ হেৰি কৰিছে। বাকীকেইজন প্ৰেক্টিছ কৰিব আহিছিলে, তেওঁলোকৰ যিটো এক্সাৰচাইজ সদায় এনেকুৱা কোনোবাই যদি আগ্ৰহী ল'ৰাটোক আমি সদায় সেইটো এফৰ্ট কৰোঁ, আমি সুবিধা দিওঁ তেওঁলোকক, এটা আমি সুবিধা দি দিছোঁ, প্ৰেক্টিছ কৰিব পাৰিব তেওঁলোকে। উল্লেখ্য যে ২০২৬ বৰ্ষত ইয়েন কাৰাটে ডু একাডেমীৰ উদ্যোগত অনুষ্ঠিত হ'ব ইয়েন কাৰাটে চেম্পিয়নশ্বিপ ২০২৬। প্ৰতিযোগিতাখনৰ ল'ৰাৰ শ্ৰেষ্ঠ ফাইটাৰ ট্ৰফি আৰু ছোৱালীৰ শ্ৰেষ্ঠ ফাইটাৰ ট্ৰফি খেলুৱৈসকলৰ সন্মুখত প্ৰদৰ্শিত কৰিলে চেনচাই ভৱকান্ত এইনে। নেক্সট আমাৰ যিটো অৰ্গেনাইজ কৰিব গৈ আছোঁ, তাৰে আমাৰ এইটো ইয়েন কাৰাটে যিটো লিখা আছে, এইটো মানে ট্ৰফি বেষ্ট ফাইটাৰ গাৰ্লছ আৰু বেষ্ট ফাইটাৰ বয়জ। নেক্সট খেলত আমি কম সময়ৰ ভিতৰত আমি ডেটটো আমি হেৰি কৰি জনাম। ইয়াতে বেষ্ট অফ দ্য বেষ্টৰ আমাৰ ট্ৰফিটোৱে, এইটো আমাৰ ইয়েন কাৰাটে চেম্পিয়নশ্বিপ হ'ব ২৬ চনত। ক্ৰীড়া অনুৰাগীৰ আশা প্ৰশিক্ষক চেনচাই ভৱকান্ত এইনৰ প্ৰশিক্ষণত ৰাজ্যিক, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত দোপতদোপে আগুৱাই যাওক একাডেমীৰ উদিত কাৰাটেকা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। ২ বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজিয়েই যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।